Hi everyone, আপোনালোকক মই আজি ফুলেৰে ধুনীয়াকৈ গুড মৰ্নিং কম বুলি ভাবিছো আৰু এয়া দেখিছেনে একদম ৰিয়েল ফুল হয় মোৰ বেটিয়ে ফেন্সি বজাৰ পৰা যাই আনিছিলে আৰু এয়া সব বাহিৰৰ পৰিবেশ ৰাতিপুৱা এটা সুন্দৰ পৰিবেশ একদম চৰাই চিৰিকটি মাতেৰে আৰু আজি যেহেতু সানডে যথেষ্ট কাম আছে আৰু এইবিলাক চাওক মই সাফা টাফা কৰি প্ৰথম কামখিনি হৈছে মই ৰাতিপুৱা বেলকনিখিনি একদম ধুনীয়াকৈ পানী মাৰি ঝাৰু চাৰু মাৰি দিওঁ কাৰণ কি ইয়াত চৰাই চিৰিকটি মানে একদম এই লেটেৰা পেটেৰা কৰি থৈ দিয়ে আৰু ফুলখিনি পানী চানি দি দিলোঁ যেহেতু দুপৰীয়া সময়ত বহুত গৰমত আমি ফুলত পানী দিব নালাগে আৰু আমাৰ ইয়াতে গধূলি মানে এই জাগাখিনিত আৰু যিটো ৰুমত আমি আছোঁ একদম গধূলিলৈ মানে একদম ৰ'দ থাকে আৰু এইফালে মই লৈছোঁ এটা ৰাতিপুৱা অকণমান ডেটক্স ড্ৰিংক এটা যিকোনো লৈ লওঁ আৰু কেতিয়াবা হানিৰ লগতে ল'লোঁ কেতিয়াবা এনেই আৰু এনেকুৱা নহয় যে মানে ল'বই লাগিব বুলি তেতিয়া আজি যেহেতু স্কুল যোৱা কামটো নাই নিজে ৰেডি হ'ব নালাগে আৰু গতিকে এইখিনি অকণমান নিজৰ কেয়াৰ কৰোঁ কেতিয়াবা সুবিধা পালে কৰোঁ আৰু বাট এইটো নহয় যে ৰেগুলাৰেই কৰোঁ বুলি তাৰপিছত এই পানীখিনি মই ধুনীয়াকৈ খাই ল'লোঁ কিন্তু পানীখিনি কুহুমীয়া পানী তাৰপিছত মই কি কৰোঁ এনেকুৱাকৈ অকণমান সদায় ৰেগুলাৰ মই মানে উঠি ব্ৰাছ ট্ৰাছ কৰি ফ্ৰেছ যেতিয়া হৈ লওঁ তাৰপিছত অকণমান চকুটো বন্ধ কৰি দিনটোত কি কৰিম আৰু মোৰ মনত যি আহে অকণমান ভাবি চিন্তি প্ৰায় 2-3 মিনিট মই মোৰ কাৰণে লৈ লওঁ আৰু তাৰপিছত ভাবিলোঁ অকণমান নিউজ ব্যৱস্থাটো কি আপোনালোকে প্ৰথমতে অনুধাৱন কৰিব লাগিব এই যিটো ব্যৱস্থা যদিও সম্পূৰ্ণ সহনশীলতা দুৰ্নীতিৰ ক্ষেত্ৰত আমিতো দেখি আছোঁ ৰাইজেও দেখি আছে যে গুৰিৰ পৰাই দুৰ্নীতিটো চলি আছে গতিকে যেতিয়া দেখাৰৰ উৰহি গছৰ ওপৰত যদি আমি ষ্টেপ লগাওঁ তেতিয়াহ'লে ইয়াৰ ঠাইকেইবাটাও ৰাজ্য চৰকাৰৰ মূল ঠাইতে আছে যিহেতু আছে তেওঁলোকে যৎপৰোনাস্তি যত্ন কৰিব কেনেকৈ এই ঘটনা যিহেতু আমাৰ মানুহৰ মাজত এটা প্ৰতিক্ৰিয়া হৈ গৈছে গণতান্ত্ৰিক মানুহে অত্যন্ত বেদনাহত হৈছে গতিকে দেশৰ এই ধৰণৰ প্ৰয়াণত গতিকে এইটো তেওঁলোকে উপলব্ধি কৰি আৰু এই ঘটনাখিনি আপোনালোকে এই ঘটনাটো গমেই পাইছে নিশ্চয় খুব বেয়া লাগিছে মই বাৰু এইটোৰ ওপৰত মই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু চাওক এইফালে মই কি কৰিছোঁ আজি চাউল আৰু এইফালে পানী গৰম কৰি থৈছোঁ আৰু চাউল বহাই দিছোঁ ভাত বনাম আৰু আজি একদম চিম্পলভাৱে বনাম ব্ৰেকফাষ্ট খালানে মা তাৰপিছত এয়া মই বেটি কি খালা বেছিয়ে ভাল পোৱা তুমি অঁ এতিয়া কি কৰি আছা মই এতিয়া চিলেবাছ লিখি আছোঁ মই কিন্তু ভিডিঅ' কৰি আছোঁ দেই এইটো আপলোড কৰি দিম ঠিক আছে আৰু তুমি যে মিউজিক শুনি লিখি আছা অঁ সেইটো কিয় কোৱাচোন বৰ নহ'ব কাৰণে বৰ নহ'বৰ কাৰণে এটা সৰু চাই চাইক'লজি টিপছ এটা দি দিয়া তুমি যিখিনি পঢ়িছা আৰু এতিয়ালৈকে কোৱা আণ্টিবিলাকৰ কাৰণে কোৱা আণ্টিবিলাকে যে মানে ঘৰত কাম বন কৰি যিসকলে আৰু বৰ হৈ থাকে কেতিয়াবা মনটো বেয়া লাগে বা নিজৰ কাৰণে কেয়াৰ কৰিবৰ কাৰণে এটা সৰু এটা টিপছ দিয়া এটা টিপছ আপোনালোকে জাৰ্নেলিং কৰিব পাৰে মানে আপোনালোকৰ যি ফিলিং আহে সেইবিলাক এটা কপিত লিখি পেলাই আপোনাৰ মনটো ভাল লাগিব পাৰে আচ্ছা মানে মনত যি ভাবোঁ আমি সেইখিনি লিখি থৈ দিব লাগে লিখি থ'লে মনটো ভাল লাগে না অঁ এতিয়া তুমি পঢ়া মই বেলেগ কাম কৰোঁ অ'কে বাই বাই আৰু এইটো মোৰ বেটিক দিছে চাইনিজ মেম এজনীয়ে আৰু এইটো বিষয়ে অকণমান কৈ দিওঁ আৰু মানে কি হয় তুমি কোৱাচোন ন চাইনিজ এইটো ইয়াৰবিলাকৰ যে চেলিব্ৰেট কৰে এইটো কোৱা আমাৰ ইউনিভাৰ্চিটি অলপ জোৰকৈ কোৱা কোৱা দেখিছেনে ক'ব নোৱাৰে কোৱা কোৱা মাৰিম নহ'লে নকয় ৰাইজ ক'ব নোৱাৰে হাঁহি আছে ইমান বদমাছ এইটো মই কৈ থাকিম মোক ছাপোৰ্ট কৰি থাকিবা মোৰ আকৌ কিবা ৰং মেছেজ দিয়া যাব নহয় চাইনিজ নিউ ইয়েৰত মানে কি হয় চেলিব্ৰেট কৰে আৰু সেইটো চাইনিজসকলৰ ইয়াৰটো আছিল ড্ৰেগনৰ আৰু মেমৰ লগত কমিউনিটি কৰি ইহঁতে বহি কেনে এইটো ড্ৰেগনটো বনাইছে এইটো চেলিব্ৰেট কৰিছে এইটো মেমে দিছে সকলোকে দিছে আৰু এইখিনি মোক মোৰ বেটিয়ে কাণত কৈ আছে কোৱা নাই ইমান বদমাছ আৰু এইখন হৈছে মোৰ কপি ডায়েৰীৰ নিচিনা আৰু কিন্তু ইয়াতে মই সকলোবোৰ লিখি থৈ দিওঁ মানে মোৰ যি মন যায় আৰু কেতিয়াবা মনত যি আহে কেতিয়াবা আগৰ এৰি অহা অনুভৱ বা কেতিয়াবা এতিয়া আজিৰ দিনটোত কি কৰিম বা কেনেকুৱা বহু ধৰণৰ কথা বা কেতিয়াবা পয়েম এটা মনত আহিলে লগে লগে লিখি থৈ দিওঁ গতিকে এইটো এটা বিৰাট ভাল অভ্যাস আৰু এই লিখাখিনি মানে মই ইয়াতে কিবা কিবি লিখি থৈ দিছোঁ আৰু এইখন মোক মোৰ বেটিয়ে গিফ্ট কৰিছিলে কিবা কিবি আছে বাৰু তাৰপিছত চাওক এই লিখাখিনিৰ পিছত যদি আমি চাওঁ ন আমাৰ মনটো ভাল লাগে আমি মানে বহুত কিবা কিবি কৰিব নোৱাৰিলোঁ যিসকলে আমি ইমান সমৰ্থ নহয় যে বাহিৰত কাম কৰিব কেতিয়াবা বৰ লাগে মনটো বা কি কৰিম ঘৰখনত যিহেতু বহুত ব্যস্ততা থকা যায় তো সেইকাৰণে আমি কি কৰিব পাৰোঁ এনেকৈ লিখি থ'ব পাৰোঁ এই বেটিয়ে ক'লে যে কথাটো সেইটো আপোনালোকক মোক কৈ দিলোঁ আৰু এইফালে ভাত বহাই থৈ দিছিলোঁ যে
ভাতখিনি এতিয়া অকণমান উতলিব ধৰিছে আৰু এইটো মই আগৰ ভিডিঅ'ত কোৱা আছে মই এই ভাতখিনি কেনেকৈ বনাওঁ আৰু চিম্পলভাৱে কিবা এটা বনাম আজি কাৰণ কিয় বহুত তৰকাৰী যোৱাকালি আমি দেখিছে আপোনালোকে চাগে যদি যোৱাকালিৰ ব্লগটো চাইছে বহুত বেছিকৈ তৰকাৰী বনাইছোঁ আৰু এটা কথা আমি যেতিয়া আৰু নিমখ আৰু চেনি আমাৰ চেনি নিমখ দুটাই বেয়া শৰীৰৰ কাৰণে যেতিয়া আমি চেনি নিমখ কমকৈ খাব দিয়ে ডক্টৰে ছাজেষ্ট কৰে আৰু তেতিয়া আমি কি কৰিব লাগে বা নিমখৰ আমাৰ তৰকাৰী আমি নিমখটো কমাই দিব নোৱাৰোঁ কাৰণ টেষ্ট আমাক লাগে বাৰু তথাপিও আৰু কমাব লাগে ট্ৰাই কৰিব লাগে কিন্তু আৰু এটা সৰু ইজি মানে এটা মানে ধুনীয়া এটা বুদ্ধি আছে মই সেইটো আপোনালোকক শিকাই দিওঁ যেতিয়া আমি এখন তৰকাৰী দি ভাত খাই দিওঁ কাৰণ তাতে কোৱাণ্টিটি কম থাকিব নিমখৰ গতিকে সেনেকুৱাকৈ আমি খাব পাৰোঁ গতিকে আমি যোৱাকালি যিহেতু বহুত তৰকাৰী খালোঁ সেইবিলাক আৰু বহুত নিমখো খোৱা গ'ল গতিকে আজি আমি এটা চব্জি দি কিবাকৈ চিম্পলভাৱে বনাই খাম আৰু ছানডে যিহেতু মানে এনেকুৱা নহয় যে ফ্ৰী আমি বাহিৰত স্কুল যাব নালাগে কিন্তু সিহঁতৰ পঢ়া শুনা কামবিলাক যিটো ল'ৰাৰ এক্সাম আছে সেইকাৰণে আৰু চিম্পলভাৱে কিবা ঘৰত কেনেকুৱা মই কিবা কিবি বনাই দিম আৰু সেনেকুৱাকৈ পিছত বা স্নেক্সৰ টাইমতে কিন্তু তৰকাৰীত মাছ মাংস আজি একদম একেবাৰে একো নিদিওঁ আৰু এইডাল মই গ্ৰ'থ কৰিছোঁ এই ভাল লাগে নহয় নিজে গ্ৰ'থ কৰা আৰু এই মই মানে আমাৰ ওপৰত একদম 6th ফ্ল'ৰত আণ্টি এগৰাকী ইমান ধুনীয়া স্নেক প্লেণ্টবিলাক মানে ষ্ট্ৰেইট হৈ আছে তাৰপিছত মই থাকিব নোৱাৰি এদিন সুধিব গ'লোঁ সুধিব যায় মই ক'লোঁ আপোনালোকে যে সিহঁত আৰু ইমান নিট এণ্ড ক্লিন মানে কি ক'ব তাৰপিছত মই ক'লোঁ এইখিনি কেনেকৈ চাফা কৰে তেখেতে ক'লে যে তেখেতসকলে মানে বহুত ডাঙৰ বাৰু দেখাম কেতিয়াবা মই বাৰাণ্ডাতে আছে ভিতৰত নাই তো মানে তেখেতসকলে এই মইতো টাব নহয় দিয়কচোন মানে এলোভেৰা ডাব্বা আছিলে তাৰপিছত সেই গোটেইখিনি ধুনীয়াকৈ এনেকৈ বান্ধি লৈ মানে চাৱাৰৰ তলত দি দিয়ে তেতিয়া বহুত ধুনীয়া চাফা হয় মই আকৌ দুখ পাব বা কিবা হ'ব বুলি কিনে মই মানে এনেকৈ নিদিওঁ মানে ধমকৈ পানী ঢালি নিদিওঁ ইয়াতে তলতহে পানী দিওঁ কিন্তু এনেকৈ নিদিওঁ আৰু তাৰপিছত মই ভাবিছোঁ এতিয়া ময়ো চাউলত দিম কিন্তু মই কথা শুনিও দিয়া নাই কাৰণ মোৰখিনি অলপ সৰু হৈ আছে বহুত ডাঙৰবিলাক চাৰিআলিত আছে কিন্তু তাতে অৱস্থা নাই কেতিয়াবা শুকাই কেনেকুৱা হৈ গৈছে বহুত দিনৰ মূৰত মানে সদায়তো যাব নোৱাৰোঁ ন আৰু এইফালে আৰু এই বটলটোত মই পানী গৰম কৰি সোমাই থৈ দিওঁ তাৰপিছত আমি ইয়াৰ পৰা খাই থাকোঁ বটলটোৰ কথা ক'লে এই বটলটো কেতিয়াৰ পৰা গম পাইছেনে মোৰ বাবু ক্লাছ 3 পৰা চাগে সিহঁতৰ এই এনেকুৱা ডাঙৰ বটল আৰু অকণমান ইয়াত পৰা সৰু বটল সেইকেইটা কেণ্টিনৰ পৰা লৈছিলোঁ খটখটি কেণ্টিনৰ পৰা তো মানে কি হয় ইয়াতে পূৰা 12 ঘণ্টা গৰম হৈ থাকে 12 ঘণ্টা ঠাণ্ডা হৈ থাকে যদি আমি ইয়াতে ঠাণ্ডা কৰি থ'ব পাৰোঁ আৰু গতিকে ইয়াতে গৰম পানী ভৰাই এনেকৈ অলপ খাই থাকিব পাৰোঁ আৰু এতিয়া অকণমান নিজৰ সেলফ কেয়াৰৰ কাৰণে যেহেতু বহুত গৰম পৰিছে আৰু মানে স্কিনৰ কেয়াৰটো কৰিবই নোৱাৰি আৰু সময়ো পোৱা নাযায় আৰু একদম লগাব ইচ্ছা নাযায় কিন্তু কেতিয়াবা তাৰমানে কি হয় সানডে হ'লে মই ভাবোঁ যে মোৰ লগতে ইহঁতকো কওঁ ব'লা আজি আমি সকলোৱে মিলি স্কিন কেয়াৰ কৰোঁ অকণমান কিবা কিবি ঘৰুৱা বস্তু আমাৰ কিটচেনতে যিখিনি এভেইলেবল থাকে সেইখিনিৰে আমি লগাই ল'ব পাৰোঁ বেচন দৈ দি সেনেকৈ চিম্পলভাৱে আৰু সকলোৱে জানে এইবিলাক কিন্তু আমি যেতিয়া ফেচ পেক লগাওঁ তেতিয়া আমাৰ ডিঙিটো এৰিব নালাগে আমি ডিঙিটোত লগাব লাগে কাৰণ মানে বহুত কি হয় ৰ'দৰ মানে স্কিনটো আমাৰ এনেকুৱা হৈ যায় যে যিখিনি মানে আমাৰ ৰ'দত ওলাই থাকে সেইখিনি জ্বলি যায় বা ক'লা পৰি যায় মোৰতো স্কিনৰ অৱস্থা নাইয়ে এতিয়া আৰু একচুৱেলি মই ইমান কেয়াৰ কৰিবও নোৱাৰোঁ আৰু মানে ইমান ভাবাও নাই আৰু এনেকুৱা এটা মনত হৈছে যেতিয়াই কেয়াৰ কৰিম তেতিয়াই ভাল হ'ব এটা মানে সেনেকুৱা টাইপৰ আৰু হাতখনত আমি কি কৰোঁ আমাৰ যেতিয়া টেন হয় পূৰা ৰ'দত তেতিয়া হাততো এনেকৈ আমি যিকোনো পেক লগাওঁ মানে মুখত লগালে সেইখিনি আমি হাতত লগাব পাৰোঁ ধুনীয়াকৈ তাৰপিছত এয়া যেতিয়া আমি ফেচ পেক লগাওঁ তাৰপিছত আমি একদম কথা বতৰা পাতিব নালাগে নহ'লে ৰিংকল পৰি যায় আৰু তাৰপিছত মই কি কৰিলোঁ এতিয়া যিহেতু ফেচ পেক লগালোঁ মোৰ ভাত তৰকাৰীও হৈ গ'ল এতিয়া মই ভাবিছোঁ মই কিবা অকণমান লিখি লওঁ তাৰপিছত এয়া লিখিবলৈ আৰম্ভ কৰিছোঁ অকণমান মানে মনত যি আহে আৰু তাকে অকণমান লিখি সেইখিনি ইয়াতে থৈ দিম কাৰণ মোৰ টাইম পাছ হ'ব লাগিব এতিয়া আৰু অকণমান এনেকৈ লিখাৰ পিছত কি হয় মানে মনটো ভাল লাগে আৰু কি হয় লিখাৰ যেতিয়া মানে মনত যিসকলে লিখে সেইসকলে গম পায় যেতিয়া মনত আহে তাৰমানে তেতিয়াই লিখিব লাগে তাৰপিছত মানে এনেকুৱা নহয় যে তেতিয়াই ভাবি লিখিব নোৱাৰি তেতিয়াই মনত পৰে তেতিয়াই লিখিব পাৰি আৰু লগে লগে লিখি থ'লে ভাল লাগে আৰু এনেকুৱাকৈ মই অকণমান লিখি থৈ দিওঁ যি জানো আৰু তেনেকৈ আৰু পূৰা একদম পয়াম লিখিব নোৱাৰোঁ আৰু যেনেকৈ পাৰোঁ সেনেকৈ কৰোঁ আৰু তাৰপিছত এয়া অকণমান ৰেষ্ট কৰিছোঁ এতিয়া গা পা ধুই আৰু এয়া বেটিয়ে অকণমান ভৰিখন মালিচ কৰি দি আছে
তাৰপিছত আমাৰ এতিয়া টাইম হৈছে অকণমান গোটেইকেইটা চবৰে পঢ়া শুনা শেষ ইহঁতৰ মানে এতিয়া ৰেষ্ট টাইম এতিয়া মোৰ কাম মানে ৰেষ্ট টাইম এতিয়া আমি অকণমান কোনো খেলিছোঁ আৰু তাৰপিছত ইহঁতৰ লগত ময়ো খেলোঁ আৰু তাৰপিছত অকণমান কিবা কিবি খোৱা বস্তু আনিলোঁ আৰু আনি আমি গোটেইকেইটাই ধুনীয়াকৈ খেলি মিলি আৰু ইয়াতেতো জানেই যিসকলে খেলে লাষ্টত অকণমান কাজিয়া পেচাল হয় আৰু মই জিতিলোঁ প্ৰথমতে তাৰপিছত ইহঁত দুটা ৰৈ গ'ল আৰু ইহঁত দুটাই খেলি আছে এনেকৈ আমাৰ ছানডে'টো আজি গুচি গ'ল আৰু তাৰপিছত কি হ'ল আকৌ আবেলি হ'ল আবেলি হোৱাৰ লগে লগে চাওক মই তাৰমানে কি হ'ল দুটা টাইমত কাপোৰখিনি ধুই দিওঁ ৰাতিপুৱাই ধুই দিওঁ আৰু এবাৰ গধূলি ধুই দিওঁ তাৰপিছত এতিয়া আন্ধাৰ নহওঁতে মই ভাবিছোঁ যিহেতু ইহঁতৰ লগত একেলগে থাকিম আৰু ৰাতিৰ টাইমত আৰু খানা চানা নবনাওঁ আগতে জলদি বনাই থৈ দিওঁ তেতিয়া আৰু অকণমান গৰমৰ কাৰণেও নিজৰ কাৰণেও ভাল লাগে আৰু ইহঁতৰ লগতো একেলগে থাকিব পাৰোঁ তাৰপিছত একদম চিম্পলভাৱে দাইল বনাইছোঁ এই মুগৰ দাইলত অকণ বিলাহী কাটি দিছোঁ তাৰপিছত অকণমান কাঁচকল বইল কৰি চাটনি কৰিম আৰু চিম্পলভাৱে ভাত বনাম দিনৰ অকণমান ভাত আছে সেইখিনিও চলি যাব হৈ যাব একদম সহজ সৰলভাৱে আৰু এয়া ভাতো পাতি দিছোঁ ভাত আমাৰ যিকোনো বস্তু আমি গেছত বনালে কি কৰিব লাগে আমি মানে ইমান একদম গেছটো জোৰ কৰি দিব নালাগে ইমান গেছৰ ফ্লেমটো হাই ৰাখিব নালাগে তাৰপিছত এয়া গধূলিৰ পৰিৱেশ আমাৰ ঘৰৰ পৰা বিৰাট ধুনীয়াকৈ ভিউটো দেখা পায় এটা ৰুমৰ পৰা গোটেইকেইটা ৰুমৰ পৰা নহয় আৰু ভিউ নেদেখা